ও নমো নমো মধু মুৰৰী হৰি অন্ত্যজু উত্তম বাতি হৈ যা কস্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। সেইজনা মহাহৰিৰ চৰণত গুৰুজনাই সেৱা নিবেদন কৰিছে হাজাৰ হাজাৰ বাৰ। যিজনা ভগৱন্ত পুৰুষে অশুভ শক্তি মধু নামৰ দৈত্যক নিপাত কৰাৰ বাবে তেওঁ ভক্তৰ পৰা নাম পাইছিল মধুসূদন। আমি সকলোৱে কওঁ মধুসূদন দেও, মধুসূদন দেও। সেই মধুসূদন নাম ভকতৰ পৰা লাভ কৰিছিল মধু নামৰ দৈত্যক নিধন কৰাৰ বাবে। দ্বিতীয় এটা নাম ভকতৰ পৰা লাভ কৰিছিল মূৰ নামৰ মূৰৰ ৰিপু, অৰ্থাৎ ৰিপু মানে শত্ৰুক নাশ কৰা। মূৰ মানে এটা দৈত্যৰ নাম। মূৰ নামৰ দৈত্যক ভগৱন্ত পুৰুষে নিপাত কৰাৰ বাবে তেওঁ ভকতৰ পৰা নাম পাইছিল মুৰাৰী। অৰি মানে শত্ৰু। মূৰ যোগ অৰি সমান মুৰাৰী। মূৰ যোগ ৰিপু, মূৰৰ ৰিপু বুলি কোৱা হৈছে। মূৰ মানে দৈত্যৰ নাম, ৰিপু মানে নাশ কৰা। এনেধৰণে মহাহৰি ভগৱন্তই ভকতৰ পৰা অনন্ত কোটি নাম লাভ কৰিছে। আৰু সেই অনন্ত কোটি নামৰ এক নাম যদি সেই জীৱ তোমালোকে আশ্ৰয় কৰা, তেতিয়াহ'লে মনত ৰাখিবা সেই হৰিধাৰী জীৱতত্ব অন্ত্যজু উত্তম আতি, নিকৃষ্টৰো নিকৃষ্টতম জাতিত জন্মগ্ৰহণ কৰিলেও তেওঁ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। অন্ত্যজু উত্তম আতি হৈ যাক স্মৰি। গুৰুজনাই এই সুন্দৰ দৰ্শনটো আমাক দিছে। সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। জগত মানে বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ জন্ম যেতিয়া হৈছোঁ মৃত্যু ধ্ৰুৱ সত্য। মৃত্যু যেতিয়া হ'ব পুনশ্চ জন্মও ধ্ৰুৱ সত্য। এতিয়া মানুহ নামৰ শৰীৰত প্ৰৱেশ কৰা আত্মাতত্বই প্ৰকৃতি স্বৰূপাই শৰীৰটোক এৰি গুচি যোৱা কাৰ্যটোক আমি প্ৰত্যেকে কওঁ আমুক মৰিল বুলি। তেনেধৰণে আমি সমাজত বাস্তৱ সন্মত চিন্তা কৰোঁ। এতিয়া তেনেধৰণে কেৱল মানুহেই নমৰে, ইতৰ প্ৰাণীবিলাকৰো মৃত্যু হয়, ইতৰ প্ৰাণীৰো জন্ম হয়। গছ গছনিও এদিন মৰি যায়, আকৌ গছ গছনিও জন্ম হয় মৃত্যুৰ পাছত। ঠিক তেনেকৈ জগত শব্দই প্ৰকাশ কৰিছে বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। জন্ম মৃত্যু পাক চক্ৰটোৰ মাজত সোমাই থকা উৰণ বুৰণ গজন ভ্ৰমণ চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱতত্ব প্ৰত্যেকেই এক দেৱ এক সেও একত বিনে নাই কেও। গুৰুজনাৰ আদৰ্শক আশ্ৰয় কৰি যদি জীৱন যাপন কৰিবলৈ চেষ্টা কৰা যায়, তেতিয়াহ'লে নিৰ্ঘাত সত্য যে সেই জীৱতত্বই ঈশ্বৰৰ কৃপাধন্য হৈ এই সংসাৰৰ পৰা সুন্দৰভাৱে গতি লাভ কৰিব পাৰিব। এতিয়া এইখিনিতে আকৌ প্ৰশ্নটো এনেকৈও হয়, বোলে এটা কুকুৰ, এজনী চৰাই, এজোপা গছে কেনেকৈ ঈশ্বৰক চিন্তা কৰিব? মানুহেহে কেৱল ঈশ্বৰক চিন্তা কৰিব পাৰে, কাৰণ মানুহৰ জ্ঞান আছে, কোনটো ভাল কোনটো বেয়া বাছ বিচাৰ কৰিব পাৰে সুন্দৰভাৱে। এতিয়া তাৰো উত্তৰ গুৰুজনে আমাক দিছে যে জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয়ত তেখনে পবিত্ৰ। যে যি স্থানত মোৰ একান্ত ভকতৰ উপস্থিতি হয়, পদধূলা পৰে, সেই স্থানত থকা ইতৰ প্ৰাণীবিলাকেও তেৰাক দৰ্শন কৰি এই সংসাৰৰ পৰা মুকুতি লাভ কৰিব পাৰে।
খালি আমাৰ স্বভাৱটো হ'ব লাগিব উদাৰ চৰিত্ৰৰ। যি ধৰণে সাম্প্ৰতিক সময়ত ছ'চিয়েল মিডিয়াত চলি আছে কিছু কথা, যে পুণ্যাত্মা সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ভূতা তৰাস্বৰূপ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত যিখিনি কথা ওলাই আছে আমাৰ সকলোৰে জ্ঞাত, যে তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এটা বগলী, এজনী কাউৰী, এজনী শালিকা চৰাইও সেই ফটোখনৰ আগত 2 এদিন থাকি মৃত্যুক সাৱটি লৈছে। আমি ছ'চিয়েল মিডিয়াত প্ৰায় দেখি আছোঁ। তাৰমানে এজন মনুষ্যৰ যিটো দৰ্শন ভাগৱতে কৈছে যে জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, প্ৰত্যেককে সমানভাৱে ভাল পাব পৰা যিটো গুণ ঈশ্বৰ প্ৰদত্ত হিচাপে আমি জন্মগতভাৱেও লৈ আহিছোঁ, বা তাক আমি এই সংসাৰত অভিজ্ঞতাৰ মাধ্যমেৰে পাঠ্যপুথি অধ্যয়নৰ মাধ্যমেৰে তাক আমি আশ্ৰয় কৰিবলৈ চিন্তা কৰিছোঁ, সেই ব্যৱস্থাৰ কথা কোৱা হৈছে। তাৰ দ্বাৰা এই সংসাৰত জন্ম মৃত্যুৰ পাকচক্ৰত থকা সমস্ত জীৱৰ উদ্ধাৰ হ'ব পাৰে, মংগল হ'ব পাৰে। এই দৰ্শন শাস্ত্ৰই আমাক দিছে। হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত হাজাৰ হাজাৰ বাৰ সেৱা নিবেদন কৰা হৈছে। এনেকৈ মংগলাচৰণৰ দৰ্শন প্ৰকাশ কৰিছে যে মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি মংগল লাগে, যদি মংগল বিচাৰোঁ, তেতিয়াহ'লে চকু কাণ নাক মুখ হাত ভৰি গুজ্জ লিংগ চৰ্ম মন আদি 11টা ইন্দ্ৰিয়ৰ দ্বাৰা আমি আমাৰ স্বভাৱটো কেনেধৰণে সজাই ল'ব লাগিব, যেনেধৰণে শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে, তাতহে জীৱৰ মংগলটো যোগ হৈ আছে। যদি আমি মংগলটো বিচাৰোঁ, আচৰণটো আমাৰ তেনেধৰণে কৰিব লাগিব। যে নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহাভাৰ। পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ জাগ যুগ যজ্ঞ দানে, একান্ত ভক্তৰ পদৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয়। মানে তাৰমানে আমাৰ শিৰৰ ধৰ্ম, এই শিৰৰ আচৰণটো শাস্ত্ৰই বুজাই দিছে। পৰম ঈশ্বৰ কৃষ্ণদেৱৰ যদি কৃপা লাগে, তেতিয়াহ'লে একান্ত ভকতৰ চৰণৰ ধূলা পদৰেণু শুদ্ধ চিতে মাথে অভিষেকন নকৰয়। মানে যেতিয়ালৈকে তুমি নকৰিবা একান্ত ভকতৰ চৰণৰ ধূলা শিৰত স্পৰ্শ, তেতিয়ালৈকে তুমি ঈশ্বৰ কৃষ্ণদেৱৰ পূৰ্ণ কৃপা তুমি লাভ কৰিব নোৱাৰিবা। এনেধৰণে আমাৰ শৰীৰটোত থকা ইন্দ্ৰিয়বিলাকৰ স্বধৰ্ম, ইন্দ্ৰিয়বিলাকৰ আচৰণ খুব সুন্দৰভাৱে শাস্ত্ৰই আমাক শিকাই দিছে। আৰু সেই আচৰণ যেতিয়ালৈকে আমি পালন নকৰিম, তেতিয়ালৈকে বিচৰা ধৰণে মংগল লাভ কৰিব নোৱাৰিম বুলি শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে। যদি শাস্ত্ৰসন্মতে পালন কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম। এনেধৰণে মংগলাচৰণৰ বিষয়বস্তু আনিছে। তাৰ পাছতে সুত শৌনক সংবাদৰ কথা আহিছে। সুত শৌনক সংবাদত প্ৰকাশ হৈছে যে প্ৰথম স্কন্ধৰ পৰা 12 নম্বৰ স্কন্ধ পৰ্যন্ত অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত মহামানী শুকগুৰুৱে গংগাৰ তীৰত কৈ থকা সেই ভাগৱত কৃষ্ণ কথা নৈমিষ ক্ষেত্ৰত মহামানী উগ্ৰশ্ৰৱা সুতৰ মূল আসনত আসনাধিষ্ঠ কৰোৱাই শৌনককে প্ৰমুখ্য কৰি 28,000 ঋষিমুনিয়ে এই কথাখিনিকে জানিব বিচাৰিছে। আৰু জানিব বিচৰা সেই কথাখিনিকে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। তাকে সংক্ষেপতে সাৰ উদ্ধাৰ কৰি আনি আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত জীৱৰ মংগলভাৱে সুন্দৰকৈ প্ৰকাশ কৰিছে। সেই পৰম তত্ত্বটো মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত এনেধৰণে প্ৰকাশ কৰিছে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে, তাৰ অন্যত্ৰ ৰসতৰ ৰতি নাই। যিজনে পৰম সন্তোষে কৃষ্ণ নাম পাণ কৰিব মহাভাগৱত শাস্ত্ৰ, তেওঁ অন্য ৰসৰ প্ৰতি কেতিয়াও আকৃষ্ট নহয়।
এতিয়া আমি ভাগৱত পাঠ কৰিছোঁ, বাপে পাঠ কৰিছে, আমি অকণমান আপোনাসৱৰ আজ্ঞাত থাকি আলোচনা আগবঢ়োৱা হৈছে, আপোনালোকে শ্ৰৱণ কৰিছে। এতিয়া এনেধৰণে আমি কিমান অনুষ্ঠান ইয়াৰ আগত কৰিছোঁ। প্ৰশ্ন হ'ল যে কৃষ্ণ নাম ভাগৱত কথা নামঘৰত ভকতৰ সংগ আশ্ৰয় কৰাৰ পাছত আমাৰ মাধৱ গুৰুজনাই কৈ দিলে অন্যত্ৰ ৰসতৰ ৰতি নাই। এতিয়া আপোনাৰ মোৰ অন্য ৰসৰ প্ৰতি ৰতি আছেনে নাই, এইটো আকৌ আপুনি আমি নিজে নিজেহে বুজি পাম। গুৰুজনাই কৈছে বেলেগ ৰসৰ প্ৰতি ৰতি নাই, কিন্তু সেইটো আছেনে নাই আকৌ আপুনি আমি নিজেহে বুজি পাম। এতিয়া এই কথাটোকে প্ৰথমে সোধা বাপ জনাৰ কথাটো যে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। এতিয়া ভগৱন্তৰ কথা ভাবিছোঁ, বোলে ভগৱন্তক দেখিছা নাই? নাই দেখা নহয়। সেইটো আপুনি মই নিজে নিজেহে বুজি পাম। এতিয়া তাৰমানে ভাবি থাকোঁতে আপোনাৰ মোৰ মনটো ক'ত আছিল? ভাবি থাকোঁতে নামত আছিল নে আপোনাৰ মোৰ মনটো গৈ পথাৰত এৰাল দিয়া গৰুজনীত আছিল? এই যিটো ভাৱনা, গুৰুজনাই কৈছে ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। একেবাৰে খাটাং সিদ্ধান্ত দিছে, তুমি মুখেৰে যাক নাম ল'বা ৰাম বুলি, সেই নামৰ গৰাকীৰ ৰূপটো তুমি হৃদয়ত চিন্তা কৰা। এতিয়া মুখেৰে ৰাম ঠিকেই কৈছোঁ, কিন্তু হৃদয়ত তেওঁৰ ৰূপটো অহা নাই। সেইকাৰণে অকণমান দুদুল্যমান অৱস্থাত আমি উপনীত হৈ আছোঁ। আৰু তাৰ কাৰণে আপুনি মই শাস্ত্ৰই কোৱা ধৰণে পাব লগা সুখৰ পৰা কিঞ্চিতমান হ'লেও আমি বঞ্চিত হ'ব লগা হৈছে। আৰু সেই বঞ্চিত হ'ব লগা যদি নালাগে, আমি হ'ব লগা যদি আমি হ'ব নিবিচাৰোঁ, তেতিয়াহ'লে আমি শাস্ত্ৰই কোৱা দৰ্শনটো শুদ্ধ ৰূপত আশ্ৰয় কৰিবলৈ প্ৰত্যেকেই চেষ্টা কৰিব লাগিব। আৰু তাৰ বাবে আমি এইটো অভ্যাস কৰি আছোঁ প্ৰত্যেকেই দিনে ৰাতিয়ে। এইবাৰ আমি গুৰু জয়ন্তী পাতিছোঁ এভাগ গুৰুগৃহত, হয়তো অহাবাৰ বেলেগ এভাগ গুৰুগৃহত আঞ্চলিকৰ হৈ প্ৰাথমিকৰ হৈ আমি অনুষ্ঠান ভাগ কৰিম। আৰু সেইবাৰ অহাবাৰ হয়তো আমি বেলেগ এজন ব্যক্তিক এই অনুষ্ঠানভাগিত কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত শ্ৰৱণ মহাভক্তিৰে জীৱন ধন্য কৰাৰ বাবে অন্য এজন ব্যক্তিক হয়তো আমি আমন্ত্ৰণ কৰিম। পাৰ্থক্য মাত্ৰ এইকণ। এতিয়া এনেধৰণে প্ৰকাশ কৰিছে শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। কৃপালু গুৰুজন বস্তুৱে এনেধৰণে গুৰুজন ভগৱন্তৰ চৰিত্ৰ পদচন্দে, ছবিচন্দে, দুলৰি, লেচাৰী, জোনা আদিৰ মাধ্যমেৰে আমাক বুজাবলৈ চেষ্টা কৰিছে। আৰু সেই নৈমিক ক্ষেত্ৰত উপস্থিত আছিল 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান। 28,000 ঋষিমুনি উপস্থিত আছিল। অন্য হাতেদি গংগাৰ তীৰত অভিষপ্ত পৰীক্ষিত ৰাজাৰ আগত উগ্ৰশ্ৰৱা সুতৰ বিপৰীতে ব্যাসৰ সুযোগ্য সন্তান হুকগুৰুৱে কৈ আছিল। আৰু সেই মুহূৰ্তত তাত উপস্থিত আছিল 60,000 ঋষিমুনি। আৰু নৈমিক ক্ষেত্ৰত উপস্থিত 28,000 ঋষিমুনি। এতিয়া 28,000 ঋষিমুনিৰ কথা প্ৰকাশ হৈছে এক বিশেষণেৰে, সেয়া হ'ল বেদত প্ৰধান। এখন বিদ্যালয়ত প্ৰধান শিক্ষক থাকে মাত্ৰ এজন, কিন্তু বিষয় শিক্ষক কমেও 10জনমান থাকে। এতিয়া শাস্ত্ৰই 28,000 ঋষিমুনিৰ বিশেষণ কি দিছে যে বেদত প্ৰধান মানে প্ৰত্যেকজনে একোজন প্ৰধান শিক্ষক, কোনো বিষয় শিক্ষক নহয়, কোনো সহকাৰী শিক্ষক নহয়, প্ৰত্যেকজনে বেদত পাৰ্গত হৈও কিন্তু তেৰা সমস্তই নিষ্কুলীয়া সুতৰ মুখেৰে কৃষ্ণ কথা শুনাৰ ইচ্ছা কৰিছে। এতিয়া নিষ্কুলীয়া বুলি কিয় কোৱা হৈছে? কাৰণ ভাগৱতে আমাক সেই দৰ্শন দিছে। উগ্ৰশ্ৰৱা সুতে নিজ মুখে প্ৰকাশ কৰিছে যে আমি হেন অকুলীন আছিল মনত, তোমাক প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ, শুনা যেন জানো কহোঁ কৃষ্ণৰ চৰিত্ৰ। আমি ইমান দিনে ভাবি আছিলোঁ আমি অকুলীন, আমাৰ কোনো কুল নাই, আমি অজাতি, আমাৰ কোনো জাত নাই। তথাপিতো আজি আমি বুজি পালোঁ যে তোমালোকে আমাক কৃষ্ণ কথা ক'বৰ বাবে উত্তম পাত্ৰ বুলি বিবেচনা কৰিলা। তাৰ দ্বাৰা আমি বুজি পালোঁ আমাৰো এটা জাত আছে, আমাৰো এটা কুল আছে। গতিকে আমি যি জানো বুলি তোমালোকে ভাবিছা, তাকে আমি তোমালোকৰ আগত অৱগত কৰিবলৈ আগবঢ়া হৈছে। এনেধৰণে প্ৰকাশিত হৈছে যে মান্য কৰি সুতক পাতিলা সত্ৰ তথা, শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা, শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে খেন জানি। ইতিমধ্যে সুন্দৰ ব্যৱস্থা কৰিলে
উগ্ৰশ্ৰৱাসুতক আসনত বহুৱালে, আজি নিচিনাকৈ সমাজ বহিল। আৰু সেই সমাজভাগীত বয়োবৃদ্ধ জ্ঞানজ্যেষ্ঠ শৌনক ঋষিয়ে প্ৰকাশ কৰিছে সমস্ত জনাৰ হৈ। ইতিমধ্যে আমাৰ বাপজনাই যে কৈছিল, আমি যেতিয়া আজ্ঞা বিচাৰিছিলোঁ তেওঁ কৈছিল যে সকলোৰে হৈ আমি মনৰ ভাগি প্ৰশ্ন আগবঢ়োৱা হৈছে। ঠিক তেনেকৈ শৌনক নামৰ ঋষিজনেও 28,000 ঋষিমুনি হৈ মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে পৰম পাতকী কলি পাইলেহে নজানি। আমি ইতিমধ্যে বুজি পাইছোঁ যে সময়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰি জীৱক বিপথে পৰিচালিত কৰিবৰ বাবে কলিৰ আগমন হৈছে। গতিকে সেই গুৰুদেৱ আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ সুম ধুমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। আমি জনা নজনাৰ মাজতেই 1000 বছৰ জোৰা এটা যজ্ঞ কৰ্ম আৰম্ভ কৰিছিলোঁ। আৰু ইয়াৰ দ্বাৰা আমাৰ লাভ হ'ল কি? হোম ধুমে যজ্ঞৰ বাবে যি অগ্নি প্ৰজ্বলিত কৰা হৈছিল, সেই অগ্নিকুণ্ডত ঘিউ ঢালি ঢালি মন্ত্ৰ উচ্চাৰণ কৰি থাকোঁতে 1000 বছৰ অগ্নি মানে জুইৰ ধোঁৱা আমাৰ শৰীৰটোত নিৰন্তৰে লাগি থকাৰ বাবে আমাৰ শৰীৰটো ধোঁৱা বৰণীয়া হৈ গ'ল। আমাৰ শৰীৰত পৰিধান কৰা সেই বস্ত্ৰখানিও লেতেৰা হৈ গ'ল, ধোঁৱা ধোঁৱা গোন্ধাবলৈ ধৰিলে। গতিকে গুৰুদেৱ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আমি ইমান দিনে কৰি থকা কৰ্মটোত আমাৰ আৰু বিশ্বাস নাইকিয়া হৈ গ'ল। আপোনাৰো আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। আমি আমাৰ আয়ুসবিলাক এনেহে নাশ কৰিলোঁ। গতিকে সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। বৰ্তমান তুমি আমাক মংগলৰ পথটো দেখুৱাই দিয়া। আমাৰ কেনেকৈ মংগল হ'ব? যে কৃষ্ণ নাম আশ্ৰয় কৰি পৰীক্ষিত তৰি গ'ল, ঠিক তেনেকৈ কৃষ্ণ নামেই যদি আশ্ৰয় কৰিলে তৰিব পাৰি, তেতিয়াহ'লে আমাক তুমি সেইকণ কৃপাৰ পৰা বঞ্চিত নকৰিবা, তুমি আমাক সেইকণ কৃপা কৰা। এনেধৰণে শৌনক মুনিয়ে প্ৰকাশ কৰিছে। তাৰপাছত ভাগৱতৰ পদে আমাক দৰ্শন কৰাইছে, ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। হে ৰাম ইহা কন জানিয়ান কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। আমি নাজানিলোঁ যে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিতে জীৱৰ মংগল হয়। আৰু নজনাৰ বাবে আমি আন কৰ্মবিলাক কৰি এনে আমাৰ আয়ুসটো পঠিয়াই দিলোঁ, বিফলে পঠিয়ালোঁ। গতিকে আমি কেনেকৈ তৰিব পাৰিম? তুমি আমাক সুন্দৰ পথটো দৰ্শন কৰাই দিয়া। আৰু তাতেই পদে প্ৰকাশ কৰিলে যে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনা অৱৰ জীৱন যায় বৃথা। গুৰুজনাই ক'লে সেই 50 বছৰ 60 বছৰ 70 বছৰ আপুনি আমি যি বয়স পাৰ কৰিলোঁ, সেই বয়সবিলাকৰ সময়সীমাত এটি সুন্দৰ দৰ্শন দিছে। একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, 1 ছেকেণ্ডৰ 1 মুহূৰ্তৰ বাবে যিসকলে আমি কৃষ্ণ কথা শুনিবলৈ পাইছোঁ, শুনাৰ সৌভাগ্যৱন্ত হৈছোঁ, তাৰ বাহিৰে সকলোখিনি সময় বৃথা বুলি শাস্ত্ৰই ঘোষণা কৰিছে। মাধৱ গুৰুজনাই নামঘোষাটো কৈছে যে বিষয় সম্বন্ধ সু সমস্ত জনিতে পায়, হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। সেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ, মেঘাচ্ছন্ন নহয় দুৰ্দিন। হৰি কথা অমৃতক সম্যক আলাপ ৰখে,
যিটো দিন হয় বিহীন। এনেধৰণে গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে যে কৃষ্ণ নাম যিমানকণ সময় শুনিলোঁ সিমান সময়ৰ বাবে ঈশ্বৰৰ কৃপা লাভ কৰিলোঁ পোনপটীয়াভাৱে, আৰু যিমানে যিমানে কৃষ্ণ নামৰ পৰা নিজকে আঁতৰাই ৰাখিম সিমানে আমি অধোগতি বা অমংগলৰ মাজত অৱস্থান কৰিব লাগিব। তাৰপাছত শৌনক নামৰ ঋষিজনে পুনৰ মনৰ ভাৱনা প্ৰকাশ কৰিছে। ৰামে কৃষ্ণ তৱৰ পিয়াই আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলোঁ মনত। সেই গুৰুদেৱ আমি জানিছোঁ যে কৃষ্ণত অৰ্পণ কৰি কৰা কৰ্মটো নানান ধৰণে বিঘিনি আহিব পাৰে, যেনেকৈ আমাৰ হৈছে। বোলে কেনেকৈ? আমি যে 1000 বৰ্ষজোৰা যজ্ঞটো কৰিছোঁ, এই যজ্ঞটো আমি কৃষ্ণ বুলি কৈহে কৰিছোঁ। বাস্তৱ আমি সকলোৱে বুজি পাওঁ যে শিৱ মন্দিৰ এভাগিত সোমাবলৈ গ'লেও আমি ওম নমঃ শিৱ বুলি কৈ নোসোমাওঁ। কি বুলি কৈ সোমাওঁ? কৃষ্ণ বুলি কৈ সোমাওঁ। যিকোনো কৰ্মতে আমি কেৱল কৃষ্ণ নামটোকে আগ কৰোঁ। আৰু শৌনক নামৰ ঋষিজনাই কৈছে যে আমি এনেধৰণে 1000 বৰ্ষজোৰা যজ্ঞটো কৃষ্ণত অৰ্পণ কৰিছিলোঁ যদিও আজিহে আমি বুজি পাইছোঁ যে কৃষ্ণত অৰ্পণ কৰি কৰ্মটো কৰিলেও তাতো নানান বিঘিনি আছে জানিলোঁ মনত। কেনেকৈ? শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, কুকুৰৰ লানে যে ধৰি মোৰ সজনে খোজে সিন্ধু তৰিবাক। ঈশ্বৰ কৃষ্ণক এৰি আন দেৱতাক সেৱা কৰা পূজা কৰা পদ্ধতিটোৰ কথা গুৰুজনাই কৈছে যে কুকুৰৰ লান যে মানে নেজ, এটা কুকুৰৰ নেজত ধৰি ভৰ বাৰিষা সাগৰ পাৰ হৈ যাবলৈ চেষ্টা কৰাটো যিমান বৃথা বা অনৰ্থক, ঠিক তেনেকৈ ঈশ্বৰ কৃষ্ণক এৰি আন দেৱতাক সেৱা কৰি এই ভৱ সংসাৰ তৰিব পাৰিম বুলি ভবাটো সিমানেই অনৰ্থক। দ্বিতীয়তে প্ৰকাশ কৰিলে, ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বোলয় ধম মোৰ মতি। ঈশ্বৰ কৃষ্ণক যিসকলে আমি অন্য দেৱতাৰ লগত সমান কৰিম, 84 নৰক ভুঞ্জি পাপৰ জোনিত হিতু অৱশ্যে শুইবে কৌতপতি। 84 লাখ বাৰ বিভিন্ন জোনিত জন্মগ্ৰহণ কৰিব লাগিব, ই ধ্ৰুৱ সত্য। কেনেকৈ? যদি ঈশ্বৰ কৃষ্ণৰ লগত আন দেৱতা সমান কৰা যায়। সমান কৰা পদ্ধতিটো এইটো যে কৃষ্ণ বুলি কৈ যে আমি সেৱাভাগ আগবঢ়াই দিওঁ ক'ত? দুৰ্গা পূজাৰ মণ্ডপত চাকি গছ যে জ্বলাই দিলোঁ, কি বুলি ক'লোঁ? মা দুৰ্গা বুলি কৈ জ্বলাই নি নজ্বলায়? কৃষ্ণ বুলি কৈ জ্বলায়। এই যিটো দৰ্শন, অন্য দেৱতাক ঈশ্বৰ কৃষ্ণৰ লগত সমান, ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত সমান। তাৰপিছত গুৰুজনাই কৈছে, বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়। এই যে জুইশলা কাঠিটো মাৰি চাকি গছ জ্বলালোঁ কৃষ্ণ বুলি কৈ, বচনে কৃষ্ণত শৰণ ল'লোঁ। চিত্তে আন দেৱক ভজয় জানিবা কদাচিতো সিদ্ধি সিটো নলভয় হৰিতাৰ সন্তোষ নহয়। তেওঁৰ
দিনৰ বাবে ঈশ্বৰ কৃষ্ণ সন্তুষ্ট নহয়। গতিকে নীতি নিয়ম এয়াই, যদি মংগল বিচাৰা ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰিব লগা আচৰণটো যেনেধৰণে কৰিবলৈ কৈছে তেনেধৰণে কৰা, যেনেধৰণে নকৰিবলৈ কৈছে তেনেধৰণে নকৰিবা। আৰু এই কথাটো প্ৰকাশ কৰিছে জ্ঞানজ্যেষ্ঠ বয়োবৃদ্ধ বেদশাস্ত্ৰত পাৰ্গত শৌনক নামৰ ঋষিজনৰ পদ্মমুখহন্তে। এতিয়া আপুনি মই তেওঁৰ ওচৰ চাপিব পাৰিমনে? শৌনক ঋষি ইমান জ্ঞানী। আৰু এটা কথা আমাৰ সমস্ত জনাৰে জ্ঞাত, 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়নকৰ্তাজনৰ নাম হ'ল 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰি প্ৰণয়নকৰ্তা বেদব্যাসৰ মন শৰীৰ অসুস্থ হৈ গ'ল, বাক্যত স্থিৰতা নাইকিয়া হ'ল, মনৰ স্থিতাৱস্থা নাইকিয়া হ'ল, শৰীৰটোত কলৈ নিব লাগে কলৈ নিব নালাগে আদি যি জ্ঞান, সেই জ্ঞানত খেলি মেলি লাগি গ'ল। কিয় তাক পদবন্ধে আমাক কৈছে, দেৱঋষি নাৰদ আৰু ব্যাসৰ যি সংবাদ আছে সেই সংবাদত খুব সুন্দৰভাৱে প্ৰকাশ হৈছে যে হে ব্যাস, তুমি বৰ ডাঙৰ ভুল কাম এটা কৰিলা। ভুল কামটো কি? প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম ক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক। তুমি পোনপটীয়াভাৱে 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰিলে মংগল হ'ব বুলি ক'লা, আওপকীয়াকৈ কৃষ্ণ নামটো ক'লা। তুমি ক'ব লাগিছিল পোনপটীয়াকৈ কৃষ্ণ নামত জীৱৰ মংগল হ'ব, সেইটো কিন্তু তুমি নকলা 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত। দেৱঋষি নাৰদে ব্যাসক প্ৰকাশ কৰিছে যিটো কথা মাধৱ গুৰুজনে নামঘোষাত কৈছে, ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, মহাভাৰত ৰামায়ণ 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণে যি নীতি নিয়মক কৰ্ম ধৰ্ম বুলি প্ৰচাৰ কৰি আছে, আৰু আমিও মলমতী মনুষ্যই তাকেই শুদ্ধ অশুদ্ধ সত্য অসত্যৰ বাছ বিচাৰ নকৰি আমি প্ৰত্যেকে পালন কৰি আছোঁ। এই সংসাৰত জীৱন ধাৰণ কৰি আছোঁ ইয়াৰ মাজেৰে। তাক গুৰুজনাই উত্তৰ দিছে, যত মহাজন খবৰ সভা মধ্যত এটা উদাহৰণ দিলে। যেনেকৈ পাত্ৰমন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল বহি থাকিলেও সেই সভাভাগীত যদি ৰজাৰ আসনভাগ খালী হৈ থাকে, শূন্য হৈ থাকে, তেতিয়াহ'লে সেই সভাভাগীক ৰাজসভা বুলি কোৱা নাযায়, কাৰণ ৰজা নাই তাত। তাৰ নাম হ'ব সাধাৰণ সভা। আৰু গুৰুজনাই কৈছে, কোটি সূৰ্য সম প্ৰকাশ হয় পৰম আনন্দ ৰসময়। কোটি কোটি সূৰ্য সমান পোহৰ দিয়া পৰম আনন্দ ৰসযুক্ত মহাভাগৱত নোহন্ত যাৱে বেকত। এতিয়াহে আহিল 18 নম্বৰ ভাগী মহাপুৰাণ ভাগৱতৰ কথা। তাৰ আগলৈকে 17 ভাগী পুৰাণত ব্যাসদেৱে কি লিখিছিল এই কথাটো প্ৰকাশ হৈ আছে, যে কৃষ্ণ নামটো কৈছে 17 ভাগী পুৰাণত, 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণতো কৃষ্ণ নামটো আনিছে, কিন্তু প্ৰত্যক্ষ ৰূপত নাই অনা, পৰোক্ষভাৱে আনিছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা। সত্য যুগে ধ্যান কৰ্ম কৰিছে জীৱই ঈশ্বৰৰ কৃপা লাভৰ বাবে, কিন্তু ধ্যান কৰ্মৰ সফলতাটো তেতিয়াহে হ'ব ধ্যানৰ পাছত জীৱই ভগৱন্তৰ 10 ভাগ নাম জপ কৰিব লাগিব, তেতিয়াহে ধ্যানৰ সফলতা আহিব। তাৰমানে কৃষ্ণ নামটো আওপকীয়াকৈহে কৈছে ব্যাসে। ক'ত? 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত। আৰু সেইকাৰণে নাৰদে কৈছে যে ইহাতক সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্তত তব এহি অভিপ্ৰায়। তুমি যে পোনপটীয়াকৈ কৃষ্ণ কথাটো নকলা, সেইকাৰণে তোমাৰ শৰীৰ মন বাক্যত স্থিতা অৱস্থাটো
নাই। যদি কৃষ্ণ নামটো আওপকীয়াকৈ কোৱাৰ কাৰণে ব্যাসৰ তেনে এটা অৱস্থা হয়, তেতিয়াহ'লে আপুনি মই কৃষ্ণ নামটো আওপকীয়াকৈ ল'লে কেনেকুৱা অৱস্থা হ'ব? এই জ্ঞানটো আমাক গুৰুজন বস্তুৱে দিব বিচাৰিছে। সেইকাৰণে আমি চিন্তা কৰাটো প্ৰয়োজন যে সত্য যুগত ধ্যানৰ পাছত ঈশ্বৰৰ 10 নাম জপ কৰা, ত্ৰেতা যুগে যজ্ঞ কৰ্মৰ পাছত ভগৱন্তৰ 8 ভাগী নাম জপ কৰা, তাৰ পাছত দাপৰ যুগত পূজা কৰ্মৰ পাছত ভগৱন্তৰ 12 ভাগী নাম জপ কৰা, এই সকলোখিনি ব্যৱস্থা আঁতৰ কৰি আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম, দেৱ হবে গুপ্ত কৰিলে কৰি কপদ, হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোককো উদ্ধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পদ। যে সেই সমস্তখিনি দৰ্শন ঠেলি আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নামক আগ কৰিছে যে কলিযুগত হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে মহন্তক উদ্ধাৰ নাই কোৱা, হৰিনামে কৰি আছে ব্ৰাহ্মণক উদ্ধাৰ নাই কোৱা, হৰিনামে কৰি আছে ক্ষত্ৰিয়ক উদ্ধাৰ নাই কোৱা, কৈছে হৰিনামে কৰি আছে জগত উদ্ধাৰ। বৰ্গীয় জন্ম গ গতি দন্তীয় তৎক্ষণাত। তাৰমানে ঈশ্বৰৰ নামত আশ্ৰয় কৰিবৰ বাবে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন, কেৱল ভক্তিত তুষ্ট হন্ত নাৰায়ণ। ইমান সুন্দৰ দৰ্শন প্ৰকাশ কৰিছে কেৱল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে। এনেধৰণে প্ৰকৃততে শাস্ত্ৰ 18 ভাগ, পুৰাণ 18 ভাগ, বেদ আছিল এভাগ, ব্যাসদেৱে তাৰ শাখা প্ৰশাখা কৰি 4টা ভাগত বিভক্ত কৰিছে, ঋক যজু অথৰ্ব সাম। তাৰ পাছত 14 ভাগী শাস্ত্ৰ, 18 ভাগী পুৰাণ। এতিয়া প্ৰশ্ন হ'ল যে সকলোৰ ভিতৰত ভাগৱতকে কিয় শ্ৰেষ্ঠ বুলি কোৱা হৈছে? মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে দৰ্শনখিনি দিছে যে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। তাৰমানে বেদৰ সমস্ত সাৰ ভাগৱতত আছে কাৰণে 4খন বেদৰ ভিতৰত উত্তম হ'ল ভাগৱত। সেইকাৰণে ভাগৱতক আমি বেদৰ উত্তম বুলি ক'ব পাৰোঁ। উত্তম বেদ বুলি ক'লেও ভাগৱতকে বুজা যায়। তাৰপাছত শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। শাস্ত্ৰ আছে 14 ভাগ সংখ্যামতে, সেই 14 ভাগৰ সাৰ ভাগৱতত নিহিত হৈ থকাৰ বাবে উত্তম শাস্ত্ৰৰ ভিতৰত হ'ল কেৱল ভাগৱত। তাৰপিছত পুৰাণৰ ভিতৰত 18 ভাগ পুৰাণ আছে, তাৰ ভিতৰত পুৰাণৰ সূৰ্য বা মহন্ত পুৰাণ কেৱল ভাগৱতক কোৱা হয় যে সমস্ত পুৰাণৰ সাৰ আছে কেৱল ভাগৱতত। ভাগৱত যদি অধ্যয়ন কৰা, ভাগৱতৰ যদি জ্ঞান লাভ কৰা, তেতিয়াহ'লে বাকী 17 ভাগী পুৰাণৰ জ্ঞান তোমাৰ লাভ হ'ব। ভাগৱতৰ জ্ঞান যদি লাভ কৰা, তেতিয়াহ'লে তুমি 14 ভাগী শাস্ত্ৰৰ জ্ঞান তোমাৰ কণ্ঠাগত হ'ব। ভাগৱত যদি তুমি জ্ঞান লাভ কৰা, তেতিয়াহ'লে 4 বেদৰ জ্ঞান তুমি ইয়াৰ মাজতে পাবা। কিয়নো গুৰুজন বস্তু আমাক সিদ্ধান্ত দিছে, নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামেহে গতি দাতা, ইহ পৰ কালে নাম বিনে গতি নাই, 4 বেদৰ ইহে মুখ্য অভিপ্ৰায়। 4 বেদত কেৱল এটাই আছে, সেইটো হ'ল কেৱল কৃষ্ণ নাম। 14 শাস্ত্ৰত এটাই বস্তু আছে, কেৱল কৃষ্ণ নাম। 18 পুৰাণত এটাই বস্তু আছে, কেৱল কৃষ্ণ নাম। যিহেতু প্ৰত্যেকতে থকা এটা বস্তু হ'ল কৃষ্ণ নাম, আৰু সেই নামেই যিহেতু জীৱক উদ্ধাৰ কৰিব পাৰে, গতিকে সমস্ত জ্ঞান তোমাৰ লাভ হৈ গ'ল। কৃষ্ণ বুলি ক'বলৈ যেতিয়া শিকিলা, তেতিয়াহ'লে তোমাৰ জ্ঞান লাভ হৈছে। কিন্তু সেই জ্ঞানটো কেনেধৰণৰ হৈ আছে, সেইটো মাত্ৰ বিচাৰ বিশ্লেষণ আপোনাৰ মোৰ নিজৰ নিজৰ। এই যে কোৱা হ'ল বচনে কেৱল মাত্ৰ হৰি ধৰণ লয়, কেৱল মুখেৰে কৃষ্ণ বুলি কৈ চিত্ৰটো আন দেৱতাৰ চৰণত দিছোঁ, এই যিবিলাক দুৰ্দুল্যমান অৱস্থা, এইবিলাক আপুনি আমি অধ্যয়ন কৰি কৰি নিজক বিশ্লেষণৰ মাধ্যমেৰে আমি বুজাবলৈ চেষ্টা কৰিব লাগিব। এইখিনি কথাকে বৰ্তমান প্ৰকাশিত হ'ল পদবন্ধে যে এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত। তুমি আমাক কৃষ্ণ চৰিত্ৰ নাম অমৃত শ্ৰৱণ মহাভক্তিৰ দ্বাৰা জীৱন ধন্য হোৱাৰ পথটো আমাক আগবঢ়াই দিয়া, কৃপা কৰা।
জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ আবে কহি উক মহা ভাগৱত শাস্ত্ৰ। কিয়নো আমি ইয়াৰ আগতে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদি বিভিন্ন কৰ্ম ধৰ্ম হিচাপে আশ্ৰয় কৰিছিলোঁ। ইয়াত কিন্তু আমি যেনেধৰণে লাভ হ'ব লাগিছিল সেই লাভৰ আমি গৰাকী হ'ব নোৱাৰিলোঁ। সেইকাৰণে তুমি আমাক এতিয়া মহাভাগৱত কৃষ্ণস্তু ভগৱন্তৰ নামেৰে জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত কৰা। এইধৰণে শৌনক প্ৰভৃতি 28,000 ঋষিমুনিয়ে নৈমিষ ক্ষেত্ৰত মহামানী উগ্ৰশ্ৰৱা সুতৰ চৰণত সেৱাভাগী নিবেদন কৰিছে। আৰু ইয়াৰ পাছত পদে কি ক'ব আমাৰ বাপে পুনৰ আগবঢ়াই দিব। আমিও পদৰ মাজেৰে কথাখিনি আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। এজন বাপে আমাক সুধিছিল যে বাপ পুৰাণটো প্ৰকৃততে 18 ভাগ, আপুনি 17 কিয় কৰি আছে কৈ আছে? 17 বুলি কিয় কৈ থকা হৈছে নিশ্চয় বাপজনে উত্তৰটো বুজি পাইছে। গতিকে আমি সবাৰো চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ।